10 টকা মাংসৰ কাৰণে এনেকুৱা কৰেনে আপোনালোকে দেখিছে আমাৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা মোক সুৰক্ষাহে দিব লাগে যে হয় গাঁৱৰ ভণ্টি এজনী এখিনি কাম কৰিছে বোলে অন্য মানুহৰ পৰা তাইক বচাই ৰাখোঁচোন বাপেকে ভাল পাইছনে অকমান খবৰ কৰি দিওঁচোন সেইবোৰ নাই সেইবোৰতহে আসল মতা ফুটি উঠে এনেকুৱা হেই কাৰবাৰত কিন্তু মতা বুলি নকয় এইবিলাকক কাপুৰুষ বুলি কয় হক এখন দিছো লৈ যা কিনো ৰান্ধু ৰাতি হলে ভাতটা বনাবলৈ চিন্তাহে লাগে দেই ল'ৰা ছোৱালীয়ে নাখায় নহয় আকৌ সুদা ভাত অ মামা আজি ভাত খাবলৈ কি আছে একো নাই সেইবোৰ বন শাক আনি থৈছো তাৰপৰা সেই চাটনি বনাবলৈ কিবা কিবি আনি থৈছো দাইলে চাইলে খাবি আৰু কি ৰাতি বন শাক নাখাওঁ নহয় মই বন শাক খাই বহুত বেয়া পাওঁ কিন্তু কৈছো মই কিন্তু বন শাক চন শাক খাব নাই দেই মোক মাংস লাগিব কিন্তু ভাত খাবলৈ ক'ব নোৱাৰা হলি নি ছোৱালী তই এই ৰাতিখন বাৰু ক'ত মাংস পাওঁ এতিয়া ব্ৰইলাৰ দোকান বন্ধ কৰি ঘৰলৈ যাব পাই গম পালি নে খুলে ৰৈ থকা নাই তুমিনো কেনেকৈ গম পালা পাকঘৰতে সোমাই বনাও চাওঁগে খুলিলে আছে কিজানি এই লুভুনিজনী এই দিনে পোহৰে ক'ব লাগে মাংস ভাত খাবলৈ মন গৈছে বুলি দিনে পোহৰে ক'ব লাগে মাংস ভাত খাবলৈ মন গৈছে বুলি এতিয়া আকৌ তই সন্ধিয়া লাগি যোৱাৰ পিছত ক'বলৈ আহিছ বল লুভুনি দে তই বল গৈ চাওঁ বল কিমান দেৰি বহি থাকিম আৰু কাষ্টমাৰ আহিব বুলি আজি কি হ'ল আজি কি বাৰনো আজি মঙ্গলবাৰহে মঙ্গলবাৰেতো চব মানুহে মাছ মাংস খায় ন বৃহস্পতিবাৰৰ কথাটো বেলেগ বাৰু এতিয়ালৈকে মাংস ইমান আছে বিক্ৰীয়ে কৰিব পৰা নাই বৰ ডাঙৰ কথা হ'ব দেই কৃষ্ণ দেই প্ৰভু 5 জন হ'লেও কাষ্টমাৰ পঠাই দিয়া 5 জন নহ'লেও 3 জনমান আহিলে হ'ব দেই জীয়ৰী ছোৱালী সেই বোৱাৰী মানুহখনে সন্ধিয়া সময়ত মাংস বিচাৰি আহিবলৈ বেয়া নহয় তই আকৌ কৈছ আন্ধাৰ লাগি যোৱাৰ পাছত অকণমান দিনে পোহৰে ক'ব লাগে ল'ৰা ছোৱালীয়ে ইফালে বাপেৰক যদি আনিবলৈ কওঁ তেতিয়াও আহি পাবহি 9টা-10টা বজাত তেতিয়া বনাই মেলি খাবি আৰু ৰাতি দুপৰ হ'বগৈ হা সোনকালে ক'ব লাগে অকণমান খাবলৈ মন গৈছে বুলি একো লাইটৰ চাইটৰ পোহৰ দেখাই নাই মই দোকানত মাংস দোকানী গ'ল চাগে বৈ ঘূৰিয়ে যাওঁগৈ হয় নেকি বাহিৰা লাইট জ্বলি আছে ধিমিক ধেমাকে দেখা নাই নেকি এই দোকানীজনী দোকানখনেই আন্ধাৰ তাৰ লাইটটাও ভালকৈ লগাই নলয় নহয় দেখিয়ে নাপায় মানুহে বৈ ওচৰলৈ তাকেহে বল এই কেতিয়াবা এই মানুহবোৰৰ কি হয় মই ক'ব নোৱাৰোঁ দেই কেতিয়াবা আকৌ মাংস অকণো ঘৰলৈ নাথাকে মায়ে যিদিনা ক'ব মাংস অকণ লৈ আহিবি বুলি সেইদিনা চব বিক্ৰী হ'ব আৰু যিদিনাখন মানে মায়েও নাখাওঁ বুলি ক'ব সেইদিনা কাষ্টমাৰ এটাও নাহে একদম মাথাটো বেয়া হৈ যায় দেই কেনেবাকৈ লোকচান ভৰিব লাগিলে মই মৰিলোঁ আৰু ঘৰত ফ্ৰিজো নাই নহয় লোকে আকৌ গেলা মাংস ফ্ৰিজত ভৰাই 3 দিন 4 দিনলৈকে বিক্ৰী থাকিব পাৰে আমাৰ সেইবোৰ সুবিধা নাই নহয় ইফালে ৰাতি হ'লে মায়ে চিন্তাও কৰে জীয়ৰী ছোৱালী কোনোবাই কিবা গণ্ডগোল কৰকচোন একদম দা লৈ আছোঁ ভাই এলা পেচা নহয় মই অ' মা লেগ পিচ ল'বা আকৌ কিন্তু দেই লেগ পিচ খাই বৰ মজা লাগে পইচা আনিছোঁ 100 টকা মাংস দিব ইমান কণমান হা অকণমান খুজি মেলি সৰহকৈ নিব লাগিব তই সেইবোৰ গাই নাথাকিবি তেখেতৰ লগত তুমি দৰ দাম মিলাই নাথাকিবা ভাল দাং কাটি সেইজনী তেনেকৈ দাং কাটি চাং কাটি নকবি তাই সেই দাং কাটি হ'লেও মাংস কাটিয়ে ঘৰখন চলাই আছে মাক বাপেকক পুহি আছে দেখিছ নাই মাক বাপেকক চলাই আছে তহঁতি পাৰিবি জানো কিবা এটা কৰি মা দেউতাক চলাব অঁ কি হ'লেও শেৱালি মাংস দেখোন গোটেই দম খাই আছে হা আজি বিকি চিকি নাই হোৱা নি অঁ বাইদেউ আহক এই মাংস কথা কি ক'ব আৰু এই মানুহবোৰ আৰু কেতিয়াবা আকৌ মাংস এপিচো নাথাকে কেতিয়াবা আকৌ খাবলৈকে নিনিয়ে মোৰ সেই খংহে উঠে এইখিনিত নহ'ব যেন পাইছোঁ এইখিনিত মাংস বিক্ৰী নহ'ব যেন পাইছোঁ সেই কিমান লাগিব এতিয়া কওক এই নিউটতো 1 কেজি মানেই নিবলৈ মন যায় খাই থাকিলেও কিবা হেঁপাহ নপলাই নহয় আৰু খাওঁ লাগি থাকে হেৰৌ এই মাংসখিনিৰ কথা কৈছোঁ কিন্তু আকৌ এতিয়া পইচা পাতি নাই নহয় 100 টকা এটা আছেহে দিয়া মিলাই মিলি অকণমান সৰহকৈ অ' বা লেগ পিচ দিবা দেই লিভাৰ চিভাৰ নিদিবা আকৌ অঁ হয় নেকি লিভাৰ নিদিম লিভাৰ খাই বেয়া পোৱা চাগে ন হ'ব দিয়া লেগ পিচটা কাটি দিছোঁ আৰু যে টকা হয় দিব অকণমান বাঢ়িলেও বাঢ়িব দেই ভালকৈ আৰু দুটামান কাষ্টমাৰ আহিলে হয় আৰু দেই মাংস কাটি গম পাইছে নাই একেবাৰে মোৰ হাত চাত টান হৈ গৈছেগৈ মানুহে মোক মতা বুলিহে মাতিবলৈ লৈছে আকৌ এই তুমি আকৌ ইমান কষ্ট কৰি ঘৰখন চলাই আছাই বুলিছোঁ গম পোৱা নে তোমালোকৰ মাকে দেউতাকে কৈছোঁ দেউতা দেখোন বেমাৰ হোৱাৰ পৰা তুমিয়ে মাংস কাটি পিনি ঘৰখন চলাই আছা আমাৰ এইবোৰ ছোৱালীয়ে নোৱাৰে এনেকৈ এইবোৰ কষ্ট কৰি খুৱাব নোৱাৰে গম পোৱা নে এই তোমালোকৰ মা দেউতাই কিবা পুণ্যহে কৰিছিলে গম পোৱা সেইকাৰণে তোমাৰ নিচিনা ছোৱালী এজনী পালে হ'ব নেকি অলপ বেছিয়ে প্ৰশংসা হৈছে উপায় নাই গম পাইছেনে পৰিস্থিতিয়ে বাধ্য কৰাইছে মইতো কেতিয়াও ভবা নাছিলোঁ মাংস বিকি পেলানি পৰিয়ালটো পোহপাত দিম বুলি এতিয়া উপায় নাইকিয়া হ'ল আৰু দেউতা বেমাৰী মাও সেয়া অৱস্থা মায়েনো কিমান হাজিৰা কৰি খুৱাব ছোৱালী জন্ম ল'লোঁ কি হ'ল এতিয়া কিমানৰ ঘৰতনো হাজিৰা কৰিবলৈ যাম কিমানৰ ঘৰতনো কাম কৰিবলৈ যাম যাওঁতে মানুহেচোন সুবিধাহে লয় সেইকাৰণে মাংসও কাটিছোঁ হাতত দাও লৈছোঁ কোনোবাই কিবা ক'বলৈ আহিব ৰেপি দিম
100 টকাতকৈ অকণমান বেছিহে গৈছে আৰু হ'ব দিয়ক আজি যাত্ৰা হোৱাই নাছিলে ঠিক আছে আহিছোঁ দেই অঁ ঠিক আছে দিয়ক আৰু দুটামান আহিলেই হয় আৰু দেই বাৰীত শাক পাচলি এটা নাই দাংবডি এডাল নাই ভেন্দি এটা নাই কি মূৰটো খাই থাকিম বাৰু কোমোৰা এটাও যদি নাই যাওঁ মাংসকে লৈ আহোঁগৈ দেই কি যে কপাল লৈ মানে পৃথিৱীলৈ আহিলোঁ নহয় ইমান সংগ্ৰাম কৰিবলগীয়া হৈছে জীয়াই থাকিবৰ কাৰণে মাংস কাটিবলগীয়া হৈছে মানুহবোৰ অল্প স্বাৰ্থপৰ নেকি ছোৱালী বুলি দুৰ্বল বুলি ভাবে সিহঁতক দেখাই দিম মই কেনেকুৱা সবল নিজৰ মা দেউতাক মই আৰু জন্ম দিছে যেতিয়া তেওঁলোকক খুৱাব নোৱাৰিলে নহ'ব নহয় দেউতাৰ বেমাৰ কাৰণেতো এতিয়া খুৱাবলগীয়া হৈছে ভাল হৈ থকালে দেউতাই মোক গাভৰু ছোৱালীজনীক এনেকৈ ৰাস্তাত বহি দিবলৈ নিদিলেহেঁতেন নহয় ৰাতিখন যাওঁ আৰু কি বিক্ৰী হয় হ'ব এইবোৰ দলিয়াই পেলামগৈ লাগিলে খালে খাব কোনোবাই নাখালে নাই ফ্ৰীতে দি দিম সামৰোঁ ইমান ৰাতিলৈকে থাকিব নোৱাৰি দেশ দুনীয়া কাৰোবাৰ বেয়া হৈছে অ' ভণ্টি এই মাংস আছে নাই বাৰু অঁ আছে আহক কিমান লাগে আহক 1 কেজিমান দি দিওঁ নহ'লে আইঅ 1 কেজিমান নালাগে আধা কেজিমান হ'লেই হ'ব 1 কেজি মাংসনো কিমান খাম আৰু লিভাৰ আছে নাই লিভাৰ আছে লিভাৰ লাগিব নেকি অঁ লিভাৰো দি দিয়াচোন লৈ যাওক লিভাৰ লৈ যাওক গোটেই পিচ লৈ লওক একদম তেলত ফ্ৰাই কৰি খাব কেনেকুৱা মজা লাগে আইঅ মইনো ক'ত লিভাৰ খাবলৈ পাম বাৰু এই আমাৰ বাপেকটোৱে মদৰ লগত খায়েই শেষ কৰিব মদৰ লগত খায় নেকি উপায় নাই আৰু খাওক আৰু মুঠতে আপুনি তাৰে 2 পিচমান লুকুৱাই থৈ দিব আকৌ আপোনাৰ যদি খাই ভাল লাগে তেতিয়াহ'লে অকল মানুহটোক কেলে দিব লাগে আপুনিও খাব আইঅ কি যে কথা কোৱা তুমি মতা মানুহকনো সেইবোৰ কথা ক'ব পাৰি মাংস অকণ নিবলৈ নাহে মোক পঠাইছে কিন্তু মদ খাই যিটোহে উৎপাত কৰে জানাই দেখোন আৰু তুমি মদ খোৱা মানুহে কি যে উৎপাত কৰে কিন্তু নমৰিহে জীয়াই আছোঁ মই এৰা উপায় নাই আৰু কি কৰিব চবৰে সংসাৰত প্লাছ মাইনাছ থাকেই আপুনি বাৰু তেনেকেই আছে দিয়কচোন আমাৰ এতিয়া নেচাই কেলে দেউতা বেমাৰী হোৱা দিনৰ পৰা কিমান কষ্টত মই পঢ়িবলগীয়া হ'ল বেছি পঢ়িবও নোৱাৰিলোঁ ক্লাছ 9লৈকে যেন তেন পঢ়িলোঁ উপায় নাই কৰি খাবই লাগিব সেইকাৰণে ছোৱালী হ'লো কি হ'ল মাংসকে কাটিবলৈ লাগি গ'লোঁ হ'ব দিয়ক সেইবোৰ দুখ নকৰিব খালি এটা কথা আকৌ দেই মদ খোৱা মানুহে বকিলে কিন্তু উত্তৰ নিদিব মদৰ নিচাত ক'ব নোৱাৰা হৈ থাকে নহয় যিমান পাৰি নিজক বচাই ৰাখিব দিনকাল ভাল নহয় নিজৰ গিৰিয়েককো বিশ্বাস কৰিব নোৱাৰি এৰা তুমি ঠিকেই কৈছা দিনকালো বৰ ভাল নহয় পিছে কথা এটা নহয় তুমি মাংস সোনকালে বিকি পিনি ঘৰলৈ যোৱাগৈ দেই অঁ হয় আপুনি ঠিক কথাই কৈছে পিছে মোৰো বেছি সময় নাই এয়া হ'লেই নহয় আৰু এইখিনিকে বিকিলোঁ আৰু বিকি হ'লেও হ'ব নহ'লেও নাই ওচৰ পাজৰ কাৰোবাক দি দিম হেৰি দিয়ক পইচা দিয়ক খৰধৰ কৰক পাই ঠিক আছে যাওঁ দেই এতিয়া অঁ ঠিক আছে যাওক এইজনী কিন্তু কম দাং কাটি ছোৱালী নহয় আকৌ দেই ইমান দেৰিলৈকে মাংস কাটি আছে কি বা ধান্দা আছে এইবাৰ কাৰ লগত কি আছে গম পোৱা নাই দেই যিহে দাং কাটি ছোৱালী সামৰি দিওঁ আৰু ক'ত পা আৰু মানুহ আহিবনে কি এনে এতিয়া কিমান থাকিলেগৈ ৰাম আৰু অকণমান যদি বিক্ৰী কৰিব পাৰিলোহেঁতেন আধা কেজিমান তেতিয়াহ'লে ইমান গাত নেলাগিলেহেঁতেন তেতিয়া লোকচানেই হ'ব নহয় যিহে বৰ বস্তুৰ দাম বাঢ়িছে মানে অকলে এনেকৈ মাংস বেছি মই কেনেকৈ ঘৰ চলাম মাথা পাগল হৈ গৈছোগৈ দেই অকণমান খাব লাগিছেনে কিনো সদায় বুট মাহ গালে মাল চুবাই থাকিবি আৰু এতিয়া অকণমান মাংস লাগে ককৰীয়া ভাজি অকণ হ'লেহে মাংসৰ লগত তেতিয়াহে মাল খাই ভাল লাগে ঐ মোৰ আকৌ পইচা নাই আকৌ দেই এনেকৈ কি হ'ব আৰু মোৰ 10 টকা এটা আছে গম পালি নাই সি তাই পাই যেন তেনে কিবা কৰি ঠেং পেটু চেটু কিবা কিবি অকণমান লৈ যাওঁ আৰু বৈ 10 টকাত আছে নহয় পেটু লোৱা সেইটো লৈ নহয় ঐ ছোৱালী হেৰি কওঁ মাংস 1 কেজি দে হেৰি হ'ব তহঁতি ইয়াত টেক্সটো কোনে দিব ইয়াত মোক টেক্স লাগিব ইয়াত লোকেল জেগা মাংস 1 কেজি দে পইচা চইচা নাই আকৌ মাংস দে ভালে নহ'লে কিন্তু তোৰ দোকান চোকান ভাঙি পেলাম আকৌ তোৰ দোকানেই নাই ভাঙিবলৈ তোৰ গামলা চামলা দলিয়াই দিম আকৌ কিহৰ টেক্সৰ কথা আহিলে গাঁৱলীয়া ৰাস্তাত মাংসৰ দোকান দিছোঁ ভাই বেছি উৎপাদন নকৰিবা আকৌ আৰু কিহৰ মাংস লাগে পইচা প্ৰথম দিব লাগিব তেতিয়াহে মাংস দিম দোকান দলিয়াবলৈ অহা মানুহক কিন্তু মই চাই ল'ম আকৌ তই কি পইচা নাই বুলি ভাবিছ নি হা মাংস দে প্ৰথম মাংস দে পইচা কথা চিন্তা নকৰিবি মাইকী ছোৱালী হৈ ইমান দণ্ড হৈ ইয়াতে গছকি থৈ যাম গম পোৱা নাই কথা ক'লে অকণমান ভালকৈ ক'ব দেই জোনদা দেখিছা নাই কেনেকৈ ৰেপি আছোঁ মই কিন্তু কাৰোলৈ ভয় নকৰোঁ আকৌ অন্য মাইকী ছোৱালীৰ নিচিনা নহয়
এই তই যি টি কথা নকবি আকৌ এইটো সাধাৰণ জুণ্ডা নহয় জুণ্ডা আমাৰ বহুত গুণ্ডা কিন্তু আৰু কৈ থলো এনেকুৱা ফাল্টু গুণ্ডালে মই ভয় কৰা বিধৰ নহয় ভয় কৰা হ'লে ৰাতিখন মই এনেকে দোকান দি নাথাকো গম পাইছা নাই ঐ গামলাটো দে ল এই গামলা ললো এতিয়া কি কৰিবি তই চাচোন কি কৰ থক গামলা নাথওঁ কি কৰিবি তই নথওঁ কি কৰিবি কি নথওঁ কি নথওঁ চুপতি মাৰি থকা নাই কিন্তু মই ইয়াত কি গামলা লৈ মই উমলি আছো বুলি ভাবিছে নেকি ছোৱালীজনী হৈ কিমান কষ্ট কৰিছো মই কিহৰ গামলা নিবলৈ আহিছে ঐ গামলাটো কেলে দি দিলি এইজনী বৰ দম চুলি কোচাত ধৰি লৈ যাওঁ সিফালে হাবি ফালে কি কথা ক'বলৈ আহিছে কিহৰ চুলিত ধৰি টানি লৈ যায় আপোনাৰ খাই আছো নেকি মই নে আপোনাৰ খাই আছো নিজে কষ্ট কৰি খাই আছো ছোৱালী হৈ নিজে ছোৱালী হৈ মই ঘৰখন পোহপাল দি আছো আপোনালোকৰ নিচিনাকে এগিলাচৰ ধান্দাত মই দিনে ৰাতি ঘূৰি নুফুৰো দিনে ৰাতি কাম কৰি নুফুৰো গম পাইছে ঠগ বুলিছো ঠগ এতিয়াই ঠগ বুলি কৈছো নহ'লে কিন্তু কথা বেয়া হৈ যাব কথা হেনো বেয়া হ'ব বুলি কৈছে জোন কি কৰ এইক নথওঁ মই গোটেইখিনি অকলেই খাই পেলামগৈ নহ'লে নথওঁ কেতিয়াও নথওঁ এই শুনিলি নাই জোনৰ খাবলৈ হ'ব সেয়া মোলে নায়ে একো ব'ল তোকে ডিঙিটোত ধৰি চুচৰাই লৈ যাওঁ মই কিন্তু ভালে ভালে কৈছো দেই জুণ্ডা আৰু নগেন কাইটি গামলা থক কিন্তু নহ'লে কথা বেয়া হৈ যাব এনেকুৱা দুটকীয়া গুণ্ডালে মই কিন্তু ভয় নকৰো কথা বেয়া হ'ব বুলিছো বেয়া হ'ব ঠগ বুলিছো ঠগ নহ'লে এতিয়া কথা বেয়া হৈ যাব চিনি পোৱা নহয় নেকি মোক ঐ জোন থৈ গামলা থবলৈ কৈছো মই মোৰ লগত চুপতি নহয় চাৰ আছে মালটো বাইদেউ হেৰি কওক কি বুলি কয় 10 টকা মাংসকে দিয়ক আমি পানী অকণ খাই যাওঁগৈ আৰু বাইদেউ এই খং চং নকৰিব আৰু এনেই দম এটা দেখাই চাইছিলোঁ কামটো নহ'ল 10 টকা মাংস দিয়ক আমি যাওঁগৈ আৰু 10 টকা মাংস লাগে 10 টকাতনো মাংস পায়নে 20 টকা দিছে 20 টকাৰ মাংস লৈ যাওক তাতকে আপোনালোকক পানী খাবলৈহে লাগে পানী খাবলৈ চোন ঠেং মূৰবোৰ নিলেও হয় মাংসহে লাগে 10 টকা মাংসৰ কাৰণে এনেকুৱা কৰেনে আপোনালোকে দেখিছে আমাৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা মোক সুৰক্ষাহে দিব লাগে যে হয় গাঁৱৰ ভণ্টি এজনী এইখিনি কাম কৰিছে বোলে অন্য মানুহৰ পৰা তাইক বচাই ৰাখোঁচোন বাপেকে ভাল পাইছেনে অকণমান খবৰ কৰি দিওঁচোন সেইবোৰ নাই সেইবোৰতহে আচল মতা ফুটি উঠে এনেকুৱা সেই কাৰবাৰত কিন্তু মতা বুলি নকয় এইবিলাকক কাপুৰুষ বুলি কয় হওক এইকণ দিছোঁ লৈ যাওক হ'ব আৰু এনেই দম এটা দি চাইছিলোঁ নহ'ল যে কামটো ঐ জোন বৈ এইকণকে চেলেকি দুয়োটাই খাওঁগৈ আৰু বৈ ফটোৱাকেইটা কৰবাৰ চিনি পোৱা নাই মোক যিদিনা ধৰিম বাচি নাযাবি মই আন ছোৱালীৰ নিচিনা নহয়